নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুতেই সুধি আছিল যে APSCৰ যিটো নেকি ACS আৰু APS যিটো নেকি ৰেংক 1 পোষ্টৰ নাইবা যিটো নেকি ক্লাছ 1 কেটেগৰীৰ পোষ্টৰ যিটো নেকি ACS আৰু APSৰ মাজত ডিফাৰেন্স কি আছে তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ আপোনালোকৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতেই সুধি আছিল যে ACS আৰু APSৰ মাজত যিটো নেকি ডিফাৰেন্স হয় সেইটো কি হয় নাইবা এই দুটা কেটেগৰীৰ যিটো নেকি পোষ্ট আছে সেই দুটাৰ যিটো নেকি স্যালাৰি নাইবা সেই দুটাৰ যিটো নেকি পোষ্টৰ যিটো নেকি প্ৰিফাৰেন্স নাইবা কিমান ৰেংক পালে এই দুটা পোষ্ট পোৱা যায়। ইয়াৰ ওপৰত ভিডিঅ' বনাবলৈ বলক তেন্তে আমি ভিডিঅ'টোত গোটেইখিনি আলোচনা কৰোঁ। APSৰ যিটো নেকি ফুল ফৰ্ম হয় সেইটো হৈছে আসাম পুলিচ সাৰ্ভিস আৰু যিটো নেকি ACSৰ যিটো ফুল ফৰ্ম হয় সেইটো হৈছে আসাম চিভিল সাৰ্ভিস। ঠিক আছে, য'ত নেকি সাৰ্ভিস টাইপ আছে আপোনালোকৰ ACSৰ বাবে এডমিনিষ্ট্ৰেটিভ আৰু এক্সিকিউটিভ সাৰ্ভিস। ঠিক আছে, লগতে যিটো নেকি আমাৰ APS আছে সেই APSৰ সাৰ্ভিসটো হৈছে ল এনফৰ্চমেণ্ট। ACS আৰু APSৰ যিটো নেকি প্ৰাইমেৰী ৰোল হয় সেইটো হৈছে ACSৰ যিটো নেকি প্ৰাইমেৰী ৰোল হয় সেইটো জেনেৰেল এডমিনিষ্ট্ৰেশ্যন, ৰেভিনিউ কালেকশ্যন, ডেভেলপমেণ্ট ৱৰ্ক আৰু মেজিষ্ট্ৰিয়েল ফাংচনবোৰ যেনে এজ এ এক্সিকিউটিভ মেজিষ্ট্ৰেট কাম কৰা সেইবোৰ আণ্ডাৰত আহিব ACSৰ। ঠিক আছে, লগতে যিটো নেকি APS যিটো নেকি আসাম পুলিচ সাৰ্ভিসৰ যিটো নেকি কাম হয় সেইটো হৈছে ল মেইনটেইন কৰা। ঠিক আছে, ক্ৰাইম ইনভেষ্টিগেশ্যন কৰা, তাৰপিছত তোমাৰ পাব্লিক ছেফটিৰ বাবে কাম কৰা, এইটো হৈছে আপোনাৰ APSৰ ৱৰ্ক। ঠিক আছে, প্ৰাইমেৰী ৰোল। নেক্সট আপোনালোকৰ যিটো নেকি পোষ্টিং এক্সাম্পল। ঠিক আছে, পোষ্টিং কি পোষ্ট আপোনালোকে যেতিয়া নেকি ACS নাইবা APS আপোনালোকে প্ৰিফাৰেন্স দিয়ে প্ৰথম পোষ্টিং নাইবা আপোনালোকৰ পোষ্টিং কেনেকুৱা হ'ব পাৰে। ঠিক আছে, আপোনালোকৰ যিটো নেকি প্ৰথম ACSৰ যিটো নেকি পোষ্টিং হ'ব সেইটো আপোনালোকৰ হ'ব চাৰ্কল অফিচাৰ ৰূপত। ঠিক আছে, নাইবা এছিষ্টেণ্ট কমিশনাৰ ৰূপত আপোনালোকৰ যিটো নেকি ACS সাৰ্ভিসত আপোনালোকৰ চাৰ্কল অফিচাৰ আৰু এছিষ্টেণ্ট কমিশনাৰ আপোনালোকে পাব। তাৰপিছত আপোনালোকৰ সাব ডিভিজনেল অফিচাৰ। ঠিক আছে, নেক্সট আপোনালোকৰ ডিপুটি কালেক্টৰ নাইবা ডিষ্ট্ৰিক্ট কমিশনাৰ। ঠিক আছে, এনেদৰে আপোনালোকৰ যিটো নেকি ACSৰ পোষ্ট হয় ইয়াৰ আপোনালোকৰ প্ৰমোশ্যন অনুযায়ী আপোনালোকৰ এইবোৰ যিটো নেকি চাৰ্কল অফিচাৰৰ পৰা SDO তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিশনাৰৰ আপোনালোকে প্ৰমোশ্যন পাব। ঠিক আছে, নেক্সট আপোনালোকৰ যিটো নেকি APSৰ আপোনালোকে সকলোৱে সুধি থাকে যে ইয়াৰ যিটো নেকি পোষ্টিং হয় এইটো কেনেদৰে হয় নাইবা কেনেধৰণৰ হয় প্ৰমোশ্যনবোৰ। ঠিক আছে, প্ৰথমতে যেতিয়া নেকি APS আপোনালোকে কোৱালিফাই হ'ব এজ এ APS দেন আপোনালোকৰ যিটো নেকি প্ৰথম আপোনালোকৰ সাৰ্ভিসত আপোনালোকে DSP আপোনালোকে হ'ব। ঠিক আছে, ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আপোনালোকে হ'ব। নেক্সট আপোনালোকৰ যিটো নেকি প্ৰমোশ্যন হয় আপোনালোকে হ'ব ASP। ঠিক আছে, এছিষ্টেণ্ট চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। ঠিক আছে, নেক্সট আপোনালোকৰ SP লৈকে আপোনালোকৰ প্ৰমোশ্যন হ'ব। ঠিক আছে, এইটো হৈছে আপোনালোকৰ পোষ্টিঙৰ আপোনালোকৰ এক্সাম্পল। ঠিক আছে, নেক্সট হৈছে আপোনালোকৰ চেইন অফ কমাণ্ড য'ত আপোনালোকৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন যিটো নেকি আপোনালোকে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আপোনালোকে কাম কৰিব লাগিব। ঠিক আছে, আৰু APSত আপোনালোকে পুলিচ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আপোনালোকে যিটো নেকি পোষ্টিং নাইবা আপোনালোকৰ যিটো নেকি কাম সেইবোৰ ৱৰ্কবোৰ আপোনালোকৰ পুলিচ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হ'ব। ঠিক আছে, তাৰপিছত কি ফাংচন কৰিব লাগিব। ঠিক আছে, য'ত নেকি ACSৰ ফাংচনবোৰ কি হ'ব নাইবা APSৰ ফাংচনবোৰ কি হ'ব পাৰে। ঠিক আছে, য'ত ACSৰ আপোনালোকে যিটো নেকি গভৰ্ণমেণ্ট যিবোৰ নেকি পলিচি আছে সেইবোৰ আপোনালোকে ইমপ্লিমেণ্ট কৰিব লাগিব, মেনেজ কৰিব লাগিব। তাৰপিছত আপোনালোকে লেণ্ড ৰেকৰ্ডৰ ওপৰত আপোনালোকে যিবোৰ নেকি আপোনালোকে ছাৰ্ভিচ দিব লাগে সেইবোৰ কৰিব লাগিব। ডিজাষ্টাৰ মেনেজমেণ্টৰ বাবে আপোনালোকে কাম কৰিব লাগিব। ঠিক আছে, আৰু বহুতো এনেকুৱা ভেৰিয়াছ আপোনালোকে ডিপাৰ্টমেণ্ট আছে সেইবোৰৰ লগত কোঅৰ্ডিনেট কৰি আপোনালোকে নিজৰ যিবোৰ নেকি কাম আছে সেইবোৰ কৰিব লাগিব। ঠিক আছে, সেইটো হৈছে আপোনালোকৰ ACSৰ ফাংচন। ঠিক আছে, আৰু যদি APS ৰূপে আপোনালোকে যেতিয়া নেকি আপোনালোকে জব পাব নাইবা আপোনালোকে কোৱালিফাইড হ'ব তেতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকে যিবোৰ নেকি
ট্ৰেফিক লজ আছে সেইবোৰ আপোনালোকে ইমপ্লিমেণ্ট কৰিব লাগিব তাৰপিছত ইনভেষ্টিগেশ্যন কৰিব লাগিব ক্ৰাইমছবোৰৰ ঠিক আছে তাৰপিছত পুলিচ ষ্টেচনবোৰ মেনেজ কৰিব লাগিব তাৰপিছত ইণ্টাৰনেল যিবোৰ নেকি ছিকিউৰিটি আছে সেইবোৰ আপোনালোকে হাৰ্ডলছবোৰ আপোনালোকে হেণ্ডেল কৰিব লাগিব ঠিক আছে এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছোঁ আৰু বহুতে কমেণ্ট বক্সত সুধি থাকে যে ACS আৰু APSৰ যিটো নেকি চেলাৰী হয় সেইটোৰ ওপৰত এটা ভিডিঅ' ঠিক আছে সো এই ভিডিঅ'টোত আমি এতিয়া আলোচনা কৰিম ACS আৰু APSৰ যিটো নেকি চেলাৰী নাইবা গ্ৰেড পে সেইটো কেনেকুৱা হ'ব পাৰে নাইবা কিমান হ'ব পাৰে ঠিক আছে যিটো নেকি ACSৰ যিটো নেকি পে স্কেল আৰু APSৰ পে স্কেলটো একেই থাকে ঠিক আছে বাট তাত আপোনালোকৰ গ্ৰেড পে কেতিয়াবা আপোনালোকৰ অলপ চেঞ্জ হ'ব পাৰে ঠিক আছে পে স্কেল আপোনালোকৰ যিটো নেকি 30,000 টু আপোনালোকৰ 1,10,000 ভিতৰত আপোনালোকে পে স্কেলটো আপোনালোকৰ হয় ঠিক আছে ACS APSৰ বোথ ঠিক আছে আপোনালোকৰ সমান আপোনালোকৰ পে স্কেল থাকে বাট আপোনালোকৰ যিটো নেকি গ্ৰেড পে তাত আপোনালোকৰ ACSৰ অলপ গ্ৰেড পেটো অলপ বেছি হয় ঠিক আছে 13,300 নাইবা 13,300 আপোনালোকৰ ACSৰ গ্ৰেড পে হয় আৰু APSৰ 12,700 আপোনালোকৰ গ্ৰেড পে আপোনালোকে APSত দেখা পাব আৰু লগতে যিটো নেকি ইন হেণ্ড চেলাৰী কিমান পাব পাৰে আপোনালোকে ঠিক আছে ইন হেণ্ড চেলাৰী আপোনালোকে এপ্ৰক্সিমেটলি আপোনালোকে 65,000 to 70,000 আপোনালোকে পাৰ মান্থ পাব পাৰে বোথ ঠিক আছে আপোনালোকে APS আৰু ACSৰ সমান আপোনালোকে চেলাৰী বুলি আপোনালোকে ভাবি লওক ঠিক আছে য'ত আপোনালোকৰ যিটো নেকি ৰেংক হয় আমি ষ্টাৰ্টিং ৰেংকটো আপোনালোকক ক'লোৱেই য'ত নেকি ACSৰ আপোনালোকে এছিষ্টেণ্ট কমিশ্যনাৰ নাইবা আপোনালোকে চাৰ্কেল অফিচাৰ পাব নাইবা আপোনালোকে APSত আপোনালোকে ডেপুটি সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ নাইবা DSP আপোনালোকে ৰেংকত আপোনালোকে যিটো নেকি প্ৰথম পোষ্টিং আপোনালোকে পাব ঠিক আছে এতিয়া হৈছে সকলোৱে সুধি থকা যে আমি ফেচিলিটি নাইবা ACS আৰু APS হোৱাৰ পিছত ফেচিলিটি কি পোৱা যায় ঠিক আছে সো প্ৰথমতে যিটো নেকি একমোডেশ্যন হয় ঠিক আছে তাত আপোনালোকৰ যিটো নেকি আপোনালোকৰ ফেচিলিটি সেইটোত আপোনালোকে অফিচিয়েল এটা গভৰ্ণমেণ্ট আপোনালোকে ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ পায় ঠিক আছে নাইবা আপোনালোকে হাউচ ৰেণ্ট এলাউন্স পাব ঠিক আছে য'ত নেকি আপোনালোকৰ ৰেচিডেঞ্চ নাই নাইবা আপোনালোকৰ গভৰ্ণমেণ্ট যিটো নেকি কোৱাৰ্টাৰ আছে সেইটো নাপায় তাত আপোনালোকে সেই কোৱাৰ্টাৰৰ বিপৰীতে আপোনালোকে হাউচ যিটো নেকি ৰেণ্ট হয় সেইটো এলাউন্স আপোনালোকে চেলাৰীত আপোনালোকে পাই যাব ঠিক আছে আৰু আপোনালোকৰ সকলোৱে সুধি থাকে যে ACS নাইবা APSে এটা নিজাকৈ ভেহিকল পায় নেকি ঠিক আছে সো সেই বিষয়ে ক'ব বিচাৰিম য'ত নেকি ACSৰ নাইবা APSৰ যিটো নেকি ভেহিকল হয় আপোনালোকে এটা অফিচিয়েল ভেহিকল পাব ঠিক আছে য'ত নেকি আপোনালোকে অফিচিয়েল ভেহিকল আপোনালোকে প্ৰথম যেতিয়া নেকি আপোনালোকে চাকৰিত সোমাব নাইবা আপোনালোকে পোষ্টিং ল'ব তাত আপোনালোকে যিটো APS হয় তেখেতসকলেতো পাবই কিন্তু ACSৰ যেতিয়া নেকি চাৰ্কেল অফিচাৰ হয় তাত আপোনালোকে পোৱাৰ অকণমান আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে বাট আপোনালোকে যেতিয়া নেকি SDO নাইবা আপোনালোকৰ প্ৰমোশ্যন হ'ব তাৰপিছত আপোনালোকে যিটো নেকি নিজা আপোনালোকৰ অফিচিয়েল ভেহিকল হয় সেইটো আপোনালোকে পাই যাব বাট APSৰ আপোনালোকে যেতিয়া নেকি DSPত প্ৰমোশ্যন হ'ব তাত আপোনালোকে এইখন ভেহিকল পাবই ঠিক আছে সো এলাউন্সটোৰ মই কথা কৈ দিলোঁ য'ত নেকি আপোনালোকে চেলাৰী যিটো নেকি DA পাব আপোনালোকে HRA পাব মানে এইমাত্ৰ ক'লোঁ যে হাউচ ৰেণ্ট যিটো নেকি এলাউন্স আছে সেইটো পাব ট্ৰেভেল এলাউন্স পাব মেডিকেল এলাউন্স পাব ঠিক আছে বহুত আপোনালোকে এনেদৰে আপোনালোকে এলাউন্সবোৰ পাব নেক্সট আপোনালোকৰ যিটো নেকি ছিকিউৰিটি কি ছিকিউৰিটি পাব আপোনালোকে ছিকিউৰিটি ক'বলৈ গ'লে আপোনালোকে ACS আৰু APSৰ ছেপাৰেটলি বেলেগ হয় ছিকিউৰিটি পাৰ্চনেল আপোনালোকে এক্সট্ৰা পাব ঠিক আছে স্পেচিয়েলি আপোনালোকে APSৰ বাবে এটা মানে ছিকিউৰিটিটো এতিয়া হাই হয় কাৰণ তেখেতসকলে যিটো নেকি ৱৰ্ক কৰে ক্ৰাইমৰ ৰিলেটেড ৱৰ্কটো বেছি কৰে সো সেইবাবে তেখেতসকলক যিটো নেকি ছিকিউৰিটি হয় সেইটো মানে বেছি দিয়া হয় স্পেচিয়েলি দিয়া হয় ঠিক আছে তাৰপিছত আপোনালোকে জব প্ৰফাইল হিচাপে আপোনালোকে যিটো নেকি ছিকিউৰিটি হয় সেইটো পাব ঠিক আছে আৰু আপোনালোকে ৰিটায়াৰমেণ্টৰ পিছত আপোনালোকে পেঞ্চন পাব ঠিক আছে এইটো আপোনালোকে মেনশ্যন আছে য'ত নেকি আপোনালোকে ৰিটায়াৰমেণ্টৰ পিছত আপোনালোকে যিটো নেকি পেঞ্চন আপোনালোকে সেইটো পাব শেষত আপোনালোকৰ যিটো নেকি ছাপৰ্ট ষ্টাফ সেইটো কেনেদৰে পাব আপোনালোকে যিটো নেকি এডমিনিষ্ট্ৰেটিভ ষ্টাফ হয় আপোনালোকে য'ত নেকি আপোনালোকে ACSৰ বাবে আপোনালোকৰ পিয়ন আপোনালোকৰ APSৰ বাবে আপোনালোকৰ ড্ৰাইভাৰ যেতিয়া নেকি আপোনালোকে ৱৰ্ক কৰি থাকিব তেতিয়া আপোনালোকে নিজৰ যিবোৰ নেকি ছাপৰ্ট ষ্টাফ আপোনালোকে পাই যাব ঠিক আছে ড্ৰাইভাৰ পাই যাব আপোনালোকে পিয়ন পাই যাব ঠিক আছে সো এইখিনি আছিল আজি আপোনালোকৰ সুধি থকা কুৱেশ্যনৰ এটা সম্পূৰ্ণ ভিডিঅ' সো কেনে লাগিল ভিডিঅ'টো আপোনালোকে তলত কমেণ্ট কৰি জনাব নেক্সট আপোনালোকে PSC ৰিলেটেড আপোনালোকে কিবা ভিডিঅ' বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ধন্যবাদ